रेडी हो আহিলে তামা বা এ বিয়া খাবলৈ ৰেডি ধুনীয়া লাগিছে আমাতকে বেছি মাৰ খালি লাগি আছে গাইজ গুড মৰ্নিং আৰু এতিয়া বাজি গো 8:30 আৰু বৰ্তমান মই উঠিলো মইতো 7:30তে উঠিলো 7টাতে উঠিলো আৰু তাৰপিছত অলপমান এক্সাৰসাইজ কৰিলো এডিটিং কৰিলো বহুত কিবাবি কৰিলো আৰু এপিনে মাও উঠিলে গৰম পানী দিলে গৰম পানী না অৱস্থা নাই আৰু মই একদম ৰ'দ ৰাতিপুৱা একদম মজা একদম কোমল ৰ'দ ললো অলপমান আৰু তাৰপিছত এপিনে মুকলি পথাৰখন দেখি ভাল লাগে নহলে তো গুৱাহাটী চহৰৰ মাজত পাবলৈ টান আৰু এপিনে বাৰ্থডে বয় দেউতা হেপী বাৰ্থডে কি হেপী বাৰ্থডে Thank you. সকলোৱে দেউতাৰ কাৰণে উইশ কৰিব এবাৰ দেউতা 60 বছৰীয়া বাৰ্থডেটো হয় লগতে ৰিটায়াৰ হয় নে ফুৰ্তি নে ৰিটায়াৰ লৈ পেলাই আচলতে দেউতা অহা যোৱা কৰি আমনি লাগিছে আৰু তেজপুৰৰ কি জাৰ্ণিটো তো সেইকাৰণে ফাইনালি ৰিটায়াৰ হ'ব আৰু উঠিয়ে মোবাইল দেখিছে নহয় আৰু এতিয়া গোটেইকেইটাই এটা এটা যেতিয়া দিনটো আপোনালোকক দেখুৱাই থাকিম কি কৰোঁ কি নাই আজি কেনেদৰে চেলিব্ৰেট কৰোঁ দেউতাৰ বাৰ্থডে দিয়ক ঠিক আছে দিয়ক পিছত লগ পাইছোঁ মই যাব ওলাইছোঁ দেউতাৰ লগত যাব ওলাইছোঁ দেউতাই ব্ৰাছ কৰিয়ে মানে ইমান দেৰি হৈ গ'ল 9টা বাজি গ'ল ব্ৰাছে কৰি আছে লাহ কৰি পেলাই বছ ময়ে গৈ আহোঁগৈ তেল নাই পুৰি খাবলৈ তো মই দৌৰাদৌৰিকৈ যাওঁ তেল লৈ আনোগৈ এনেকৈ যাওঁ আৰু ওচৰতে আছে দোকান তাৰপৰা গৈ পেলাই তেল লৈ আনিম এতিয়া মা ৰেডি হৈ গ'ল অকণমান সজাই কৰি দিলোঁ বিয়ালৈ বুলি ন মা খোপাতে বান্ধি দিছে আৰু মোক মেকআপ কৰি দিয়া ন অকণ মেকআপ নকৰোঁ ক্ৰীমটো ঘঁহি দিছো ক্ৰীম চিমটো ঘঁহি দিছো ধুনুকে ইমানো নকয় একেবাৰে লাজতে মেকআপ কৰিছে বুলি ভাবিব নাই কৰা মায়ে মেকআপ কৰা নাই খালি মানে অকণমান আৰু লিপষ্টিক সানি দিছো মই যাওঁ এফালে আৰু মা আৰু দেউতা যায় এফালে দেউতা এতিয়ালৈকে ৰেডি হোৱাই নাই দেউতা এণ্ড মোকে মানে অন টাইমত হ'ব কিন্তু মা ৰেডি চেডি হৈ ওলাই গৈছে তামাম ধুনীয়া লাগিছে বা তো ময়ো যাওঁ ধুনীয়া লাগিছে মোৰ মাহৰ ধুনীয়া লাগিবই লাগিব তো ময়ো যাওঁ তোমালোকে যাবা হা দেউতাক দেখুৱাবলৈ দেউতা ৰেডিয়ে হোৱা নাই কি খেলিছা অ কাপোৰ সলাই দিছা ইয়া ধুনুকে সলাই দিয়া নতুন কাপোৰ পিন্ধাই দিয়া দেই গাটো ধোৱালা নে গাটো ধোৱালা নে দেউতাও ৰেডি হৈ আহিলে তামা বা এ বিয়া খাবলৈ ৰেডি ধুনীয়া লাগিছে মজা এতিয়া ফটোকপি উঠাও ৰবা দেই হাঁহি দিয়া এতিয়া কোনে পায় হ'ল দীপিকা বা উঠিব গৈছে মোৰ আঁতৰা নালাগে দৰকাৰ নাই যেটা 60 বছৰৰ পাছৰ চিন না আজি 60 আছে চিনখন মাহঁততো বিয়ালৈ যাব আৰু এইপিনে আমি দুজনী ওলাইছো এতিয়া শ্বপিঙলৈ শ্বপিং মানে কি আৰু চাওঁগে আৰু বহুত দিন মল চল যোৱা হয় নাই আৰু বায়েকৰ লগত যাম মজাই তো বাৰ লগত অকণমান ওলাইছে এতিয়া প্ৰথমে খাই লওঁগে কিবা এটা আৰু তাৰপিছত যাওঁ মললৈ অকণমান ফুৰিম চাম আৰু এতিয়া কেইটা বাজি গ'ল 2টা বজা নাই তো আজি আমি 2টা নবজাতে ওলাইছো একদম চব কাম ফিনিছ কৰি থৈ আছে পানী বনাই মেলি থৈ আহিছো জাষ্ট মানুহটোৱে ল'ৰাটোক ভাতটো খুৱাই দিয়া হ'ল আৰু সি খুৱাব পাৰে কাৰণে সাহসৰে থৈ আহিছো আৰু তো এতিয়া আমি সেইটো কাৰণে আমি দুজনী যাওঁ দীপশিখাক লগ কৰিছিলো কিন্তু তাই প্ৰণৱৰ লগত ক'ৰবাত ওলাই যাব তো আমি দুইজনীয়ে ওলাই যাওঁ এতিয়া আমি দুইজনী বাই বাই দীপশিখা বাটো কাৰণে ভাল লাগিল হয় কিন্তু তাই নিজৰ হাজবেণ্ডৰ লগত ডেটিঙতহে যায় বোলে তো এতিয়া আমি জাষ্ট মাহঁতো যাব ওলাই তাৰপিছত দাদা সেইটোৱেতো কৈছো তোমাৰ যেতিয়া এক্সিডেণ্ট হয় বা হেৰি হয় ফাৰ্ষ্ট টাইম কথাটো বুজিয়ে নাপায় মাৰিবলৈ যায় মানুহে মাৰো বুলি কাকো নামাৰেগে হয় নাই মানুহ এটা আৰু ল'ৰা
ইয়াতে ড্ৰাইভাৰজনে তেওঁৰ লগত হোৱা কিছুমান ঘটনাৰ বিষয়ে আমাক কৈ আছিলে আৰু লগতে আমি ডিছকাছ কৰি আছিলোঁ যে মানুহক সহায় কৰিবলৈ গৈ মানুহ কেনেদৰে বিপদত পৰে, লগতে মৃত্যুমুখতো পৰিব লগা হয়। কেইদিনমান আগতে যোৰহাটত সংঘটিত হোৱা ঘটনাটোৰ বিষয়ে সমূহ অসমবাসীয়ে জানেই যে অনিমেষ নিচিনা এটা ডেকা, একদম সফল ডেকা এজন কেনেদৰে মৃত্যুৰ সাৱটি ল'ব লগা হ'ল। এটা সাধাৰণ ঘটনাৰ কাৰণে তেওঁ এজন মানুহক সহায় কৰিবলৈ গৈ কেনেদৰে মৃত্যু হৈছিল আৰু যোৰহাট নিচিনা জেগাত এনেদৰে যে মানুহক মাৰিব পাৰে মই আচলতে ভাবিবই পৰা নাছিলোঁ। এই বিষয়ত আমি কথা পতা নাই, কিন্তু আচলতে কথা পাতিবলগীয়া কথা। ইমান এনেকুৱা এটা ঘটনা হ'ব বুলি আচলতে ইমান এখন টাউনৰ মাজমজিয়াত বিশ্বাসেই কৰিব নোৱাৰি। এনেকুৱা মানুহ যে এতিয়াও অসমত আছে, ইমান এইটো এটা ভাবিব নোৱাৰা ঘটনা। কি বুলি ক'ম আচলতে, কি বুলি নিন্দা কৰিম, মোৰ আচলতে শব্দই নাই। এই বিষয়ত এতিয়া বেছি কথা নকওঁ, নহ'লে বহুত কথাই ক'ব লাগিব। এইপিনে চাওক ফ্ৰেণ্ডছ, চাওক আমি মলত আহি পিনে কি দেখি গ'লোঁ। ইমান ডাঙৰ মই কেমেৰা কেপচাৰে কৰিলোঁ, কেমেৰা কেপচাৰ কৰি মানে ফটো আপোনাক সংগীতাই দি দিব। কিন্তু ইমান ধুনীয়া লাগিছে নহয়, আৰু মলত অহা যেন হয় দেই, যেন ক'ৰবাৰ বুদ্ধ মঠবিলাকত যোৱাৰ নিচিনাহে লাগিছে। বহুত যদি গুৱাহাটীত আছে নহয়, আহি চাই যাবহি আৰু ফটো তুলি যাবহি, নহ'লে মনটো বেয়া লাগিব। পিছত লোকচান হৈ যাব, কিন্তু এনেকুৱা হেৰি নেদেখিব পিছত না। এতিয়া ব'লো, এতিয়া যাওঁ অকণমান শ্বপিং কৰি লওঁগৈ। শ্বপিং এটা ফাৰ্ষ্টে খাই লওঁগৈ। আৰু ইয়াতে আমি খালোঁ প্ৰনৰ ডিছটো। এই ডিছটো খুবেই টেষ্টি আছিলে, একদম ডেলিচিয়াছ আছিলে, বাটাৰেদি বনোৱা আছিলে। প্ৰন আৰু চিকেন এইটো বিৰাট টেষ্টি আছিলে। বাট ইয়াৰ নেক্সটত আৰু এটা আমি ডিছ লৈছিলোঁ, সেইটো একেবাৰে টেষ্টি নাছিলে। দেখাত বহুত ধুনীয়াকৈ সজাই দিছে, কিন্তু খাবলৈ একদম টেষ্টি নাছিলে। পুৰাপুৰি খাই বৈ আহিলোঁ। এইখন হৈছে সেইপিনে 5th ফ্ল'ৰত আছে, চিটি চেণ্টাৰ মলত। ফ্ৰী চমছ নে কি পাহৰিলোঁ, তো এইখনত খাই আহিলোঁ। মই বহুত ইউটিউবত আৰু হেৰিত দেখিছিলোঁ, ইনষ্টাগ্ৰামত ন, বহুতে ফটো শ্বেয়াৰ কৰি আছিলে। ভাবিলোঁ ট্ৰাই কৰি চাওঁ, তো খাবলৈ বেয়া নহয়, পিছে খাই ভালেই লাগিলে। আৰু খালোঁ আৰু কি ভাল লগা নাই নেকি? ভালেই লাগিল। তো খাই বৈ এতিয়া যাওঁ অকণমান শ্বপিং কৰোঁ। এতিয়া ল'ৰাটোৱে হেনো ভাত নাখালে, সেই দুখতে তাই মুখখন লটকি আছে। বাপেকৰ ওচৰত থৈ আহিলোঁ বোলো খুৱাব বুলি, ল'ৰাটোৱে হেনো ভাত নাখালে। চ' এতিয়া মই সোনকালে যাওঁ আৰু তাক খুৱামগৈ। প্ৰথমে শ্বপিং কৰিব লাগিব আহিছোঁ যেতিয়া দেই, এতিয়া খুৱাই বাই বোলো ৰেডি কৰি লৈছিলোঁহে, আকৌ এতিয়া তোৰ আকৌ যোৱাৰ হেৰি লাগিলে নহ'ব। এতিয়া খাই কৰি ল'লোঁ, এতিয়া অকণমান শ্বপিং কৰোঁ, তাৰপিছত ঘৰ যাম আৰু। So, look, hello.
মল তাতে গ'লোঁ খালোঁ আৰু সৰু সুৰা বস্তু কেইটামান কিনিলোঁ যিহেতু তাতে নাইকা আছে মই তাতে ৰেকৰ্ডিং কৰা নহ'ল যিহেতু তাতে ৰেকৰ্ডিং কৰিব নিদিয়ে তাৰপিছত আমি আহিলোঁ ৱেষ্ট ছাইডত বহুত ধুনীয়া ধুনীয়া ৱেষ্ট কোট বা এনেকৈ ব্লেজাৰ পায় বুলি শুনিছিলোঁ বাট ইয়াতে আহি দেখিলোঁ একেবাৰে কালেকশ্যন নাই হয়তো আমাৰ গুৱাহাটীত কালেকশ্যন নাথাকিব পাৰে তো সেইকাৰণে অকণমান ঘূৰিলোঁ ফুৰিলোঁ আৰু ইয়াতে হোম ডেকৰ আইটেম বহুত ধুনীয়া ধুনীয়া আছে যদি আপোনালোকে গুৱাহাটীতে থাকে তেনে ৱেষ্ট ছাইড যাব পাৰে বাট মই এইবাৰ আকৌ ইমান গাল বস্তু ঘৰলৈ কেনেকৈ লৈ যাম তো লৰালৰিকৈ ঘৰলৈ আহিলোঁ কাৰণ আজি যিহেতু দেউতাৰ বাৰ্থডে কেক কাটিব লাগিব আৰু এইটো হৈছে দেউতাৰ কাৰণে স্পেচিয়েল কেক যিটো মই অৰ্ডাৰ কৰিছিলোঁ আৰু ইমানেই ধুনীয়া বনাইছে এইটো ডেজি কুকাৰীৰ পৰাই বনাইছিলোঁ বহুত ধুনীয়া বনাইছে তাই আৰু যেনেকৈ কৈছিলোঁ তেনেকৈ বনাইছে একদম তামোল চামোল দি আচলতে দেউতাই বহুত তামোল খায় ৰাতিপুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে তামোল খায় সেইটো কাৰণে ভাবিলোঁ দেউতাৰ কাৰণে স্পেচিয়েলি তামোল কেক আৰু এইটো বাৰ্থডে কাৰণে স্পেচিয়েলি মোৰ ফালৰ পৰা দেউতালৈ গিফ্ট হয় কিন্তু তাৰ লগতে আৰু এটা গিফ্ট আছে যিটো আজি কিনা নহ'ল দেউতাহঁত বিয়া খাবলৈ গ'ল তো নেক্সট দেউতাক লৈ যাব লাগিব আৰু দেখুৱাম মই আপোনালোকক কি দিলোঁ দেউতাক কেক এয়া মজা কেক আহি গ'ল আৰু এতিয়া কাটিম দেউতা যিহেতু দেউতাৰ বাৰ্থডে হয় তো দেউতা স্পেচিয়েল কেকটো লাগিব ন দেউতাৰ স্পেচিয়েল কেক আৰু কমপ্লিট এইটো ৰখিয়ে আছে এইকেইটা বুন্দা বেকাৰীৰ নিচিনাকে চকু মাৰিয়ে আছে কেতিয়া খাবলৈ পাম ন কোনে কাটিব হৈ গ'ল নেকি তুমি কাটিবা কেহে তই মানে ইণ্টাৰেষ্টেড কেকটো কাটাৰ পিছত ইউ আৰ ফ্লপ পাৰ্চন মানে তই খাবলৈও নিবিচাৰ খাবলৈ নট ইণ্টাৰেষ্টেড একদম খাবলৈ কাটিয়ে দিব কেকটো চা অঞ্জু লৈ যোৱা দেউতা আপোনাৰ চাদা টেমাটো থাকি গ'ল দেউতা লৈ যাওঁ ইমান মৰমত চাদা টেমা দিছো খাই লওঁ ইয়াতে এইটো পকেটত লৈ ফুৰিব কেক চেক কাটিং কৰি আমি গোটেইখিনি আহিলোঁ আজি ৰাতি ডিনাৰৰ কাৰণে আৰু আহি পালোহি এতিয়া উৰুকা ফাৰ্ষ্ট টাইম আহিব লৈছোঁ উৰুকালৈ তো চাওঁগে কি হয় দেউতাই যিহেতু ট্ৰেডিশ্যনেল খানা খাই ভাল পায় মানে অসমীয়া খানা এথেনিক খানা ঘৰটো আমি বনাই থাকোঁ তথাপি ক'ৰবাত হোটেল চোটেল হ'লে মানে খাই আমি এনেও হোটেল প্ৰিয় মানুহ তো সেইকাৰণে ইয়াতে আহিছোঁ উৰুকা ফাৰ্ষ্ট টাইম ইয়াতে ভাল বুলি দেখিছিলোঁ তো চাওঁ এতিয়া কেনেকুৱা কি খানা হয় ন খাবলৈ আহি মোৰ দাঁতকেইটাই ভাঙিলে দাঁতকেইটা নাভাঙিলে দেই বলি ফ্ৰী কেনেকুৱা লাগিছে আহি ভাল লাগিছে নে তোৰ পাইছো দেই আজি ভাত খাইছো ঠিকে আছে কৰিহে গম পাম কেনেকুৱা একচুৱেলি ইয়াতে চিষ্টেমটো হয় ফাৰ্ষ্টে ষ্টাৰ্টাৰ দিব ষ্টাৰ্টাৰত কি দিয়ে নাজানো দেই দিলে ক'ম মই আপোনালোকক ষ্টাৰ্টাৰ দিব তাৰপিছতে যিটো হেৰি মানে মেইন কৰ্চৰ সেইটো বুফে চিষ্টেমত হয় আৰু বুফেটো দিব তো চাওঁ কেনেকুৱা কি হয় বাকী চবেই দেখোন মেখেলা চাদৰ পিন্ধি মূৰত পূৰা হেৰি বান্ধি ৰাখিছে এইটো এটা আনকমন বস্তু দেখিলোঁ ন অঞ্চু চোৱা ফাৰ্ষ্ট টাইম লাইফত এটা ৰবট দেখিলোঁ যোনে আমাক খাবলৈ দিছিলেহি আৰু এই কনচেপ্টটো মই আগতে ক'তো দেখা নাই বঢ়িয়া লাগিল মই বহুত ভাল লাগিলে আনকমন হয় আৰু গোটেই মেখেলা চাদৰ পিন্ধাই গোটেইজনী ন বোৱাৰীয়ে ন কইনাই কৰি থৈছিলে যি আমাক খাবলৈ চ' প্ৰথমে তেওঁলোকে আমাক থেকেৰা পানী দিছিলে ৰিফ্ৰেছমেণ্ট হিচাপে আৰু এই কনচেপ্টটো বহুত ধুনীয়া হয় কাৰণ এনেদৰে থেকেৰা পানী দিয়া মই ক'তোৱে দেখা নাই চ' আৰু লগতে কাঁহী বাতিখিনি সৰু ইয়াত ধুনীয়া লাগিছিলে এয়া হৈছে ষ্টাৰ্টাৰ এইটো প্ৰনৰ পকোৰা এইটো পনীৰ পকোৰা দিছ ইজ চাটনি লাইক গ'ল চাটনি আৰু এইপিনে তো গম পাইছে আৰু বেবী কৰ্ণ আৰু চুইট কৰ্ণ আৰু এতিয়া আমি ট্ৰাই কৰিম কাকলিৰ লগত ফটো এখন লাষ্ট
বুজি ল'ব লাগিলে আনছো কেনেকুৱা লাগিছে আনছোটো পনীৰ খাই ভালেই পায় এইটো চব ফল দিল আমাৰ ইহঁতি পুৰা এনজয় কৰি আছে আৰু পুৰা খাই আছে আৰু ভাল লাগিছে ইয়ালৈ আহি পিনে ফাৰ্ষ্ট টাইম আহিছো কিন্তু এনজয় কৰিছো ন মা আহি পিনে আমাৰ মই এনজয় কৰি আছো পুৰা তাই এনজয় কৰি আছে আৰু জেগৰ সৈতে ধুনীয়াকৈ খাই আছে এইটো ৰাজমাহ আহিল মাই গড মা আমাতকে বেছি মা খালি লাগি আছে মা খালি চাৰা আৰু এইপিনে এটা বাৰ্বিকিউ দিছে য'ত মাছ ফ্ৰাইটো অকণমান গৰম কৰি ল'ব পাৰি লগতে চিকেন হেৰি তো ইয়াতে বাৰ্বিকিউত বেছি বস্তু নাছিলে মাত্ৰ এই মাছ ফ্ৰাইটো আৰু এনেকুৱা চিকেনৰ সেইটো আছে আৰু অঞ্চু একদম ট্ৰাই কৰি আছে উঠাবলৈ আৰু ফাইনেলি সি পাৰি গ'ল তাৰপিছত এয়া মেইন কোৰ্ছত প্ৰথমে এয়া চুইট ডিছত কাৰণে পায়স আছিলে আৰু বিশেষকৈ এই কাঁহী বাতিবোৰ যে সৰু সৰু খুব ধুনীয়া হয় আচলতে আমি অসমীয়া মানে সেইবোৰে ইউজ কৰিব লাগে ইয়াতে কেইবাটাও চিকেন আচাৰ আছিলে জলফাই আচাৰ ঔটেঙা আচাৰ লগতে কচু আচাৰ তো তেনেকুৱা ধেৰ আচাৰ আছিলে ইয়াতে আপোনালোকৰ মাছৰ পেটু মাছৰ মুড়ি ঘণ্টা তাৰপিছতে মাছৰ এই চব মাছৰ আছিলে ভাত তাৰপিছতে দালি আৰু এইপিনে ভাজি তাৰপিছতে এইপিনে দালি আকৌ মাছ টেঙাৰ জোল তাৰপিছত সৰু আলু ভাজি আলু পিটিকা কচুৰ তৰকাৰী এনেকৈ আছিলে মোৰ সৰু আলু ভাজি খুব ভাল লাগে খাই মেইন কোৰ্চত বেছি এটা বস্তু নাছিলে আৰু কিন্তু অসমীয়া হেৰি হিচাপত মোৰ লাগে যে আপোনালোকে হাঁহ বা লোকেল চিকেন দিলে বেছি ভাল লাগিল হয় বাৰু যি নহওক যিখিনি খানা আছিলে সেইখিনি ভালেই আছিলে মাংস আছিলে ব্ৰইলাৰ চিকেন খাব লাগিব আজি খানাটো ভাল লাগিলে বস্তুখিনি ঠিকে আহিছে বহুতখিনি আহিছে কিন্তু ন পেট পুৰা ভৰি গ'ল মেইন কোৰ্চটো আচলতে ইমান পেটত নোসোমালে আমি ষ্টাৰ্টাৰ ইমানকৈ খাই দিলোঁ ন তো মেইন কোৰ্চ ইমানকৈ নোসোমালে ভাল পালা তেনে বাৰ্থডে পাৰ্টি নিজে খুৱাইছে বাৰু কি দিছে আকৌ একো নাই দেখোন তোমাৰ ভালনে নাই সোধা হা তোমাৰ ভালনে নাই সোধা তোমাৰ ভালনে নাই সোধা কাকলি বা সোধা তোমাৰ ভালনে ভালনে কি খাবলৈ দিছা নুচুবা বাহি নুচুবা দূৰৰ পায় ন দূৰৰ পৰা হেল্ল' কোৱা হাই আমাৰ লগত খেলিবা নি সোধা খেলিম কৈছে খেলিম তাঁতৰ শাল এয়া ৰংঘৰ এইটো পেপা খালি সেইটো কি তলৰটো খাৱৈ জাকৈ ৰংঘৰ শিৱসাগৰ ৰংঘৰ চাইছা হাউচ নহয় ৰংঘৰ এজনী হৈছে কাকলি বা হা আপুনি অনাৰ হয় ন আৰু আপুনিয়ে খানা বনাইছে খানা বনাইছো মানে ধুনীয়া বনাইছে আৰু বিশেষকৈ বিশেষকৈ গোটেই পৰিৱেশটো আৰু লগতে সকলোৰে ব্যৱহাৰবোৰ ইয়াতে বেছি ভাল লাগিলে থেংক ইউ ছ' মাছ এসাঁজ খাবলৈ আহক সৰুকালে নিশ্চয় আহিবা মই আহি পেলাই মানে ফিল কৰিছোঁ গোটেই অসমীয়া মানে গোটেই হেৰিখিনি বিৰাট ভাল লাগিছে যেনেকৈ তেওঁলোকে কাপোৰ পিন্ধি আছে আৰু যেনেকৈ চুলি দেয়া মাৰি আছে সঁচাকৈ ভাল লাগিছে সকলোৱে এবাৰ আহি খাবহি আৰু লগতে টেষ্টি খানাখিনিও বহুত টেষ্টি হয় আৰু আনকমন হয় আচলতে কনচেপ্টটো নিশ্চয় সকলোৱে ট্ৰাই কৰিবহি আৰু তেখেতে নিজে বনাই সকলোবোৰ ভাল মানে হেৰি কৰি পেলাই ত' সকলোৱে এতিয়া বাজি গ'ল 11টা আৰু মোৰ মাক পুৰা বহি গ'ল মানে অলৰেডি ঘৰত অলপ হৈ আছিলে এতিয়া পুৰাপুৰি বহি গৈছে আৰু আহিয়ে মই
চাইক্লিং কৰিব লাগিছোঁ কাৰণ ইমানো বেছি খাইছোঁ ন অলপমান ৱেইট লুজ হৈছিলে আকৌ বেছি বাঢ়ি গ'ল তো উপায় নাই এতিয়া আহি মই অকণমান চাইক্লিং কৰি দিছোঁ আৰু আজি ব্লগটো ইয়াতে শেষ কৰিব লাগিছোঁ আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে বুলি যদি ভাল লাগিল লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে তলত থকা বেল বাটনটো এক্টিভেট হ'ব যাতে মই আপোনাৰ সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ সোনকালে পায় আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ নতুন এটা ভিডিঅ'লৈ সোনকালে আপোনালোকৰ মাজলৈ ঘূৰি আহিম